নমস্কাৰ, মই ডক্টৰ নৱজ্যোতি বৰা, এজন সাধাৰণ চিকিৎসক। আজি আমি আইৰণ টেবলেটৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আমাৰ সমাজত আইৰণৰ অভাৱত হোৱা ৰক্তহীনতা এটা খুব কমনলি দেখা এটা সমস্যা, আৰু তেনেকুৱা ক্ষেত্ৰত ৰোগীক আইৰণ টেবলেট খোৱাৰ উপদেশ দিয়া যায়। এতিয়া আমি আহোঁ আইৰণ টেবলেট খোৱাৰ উপযুক্ত ব্যৱহাৰৰ নিয়ম কি। আইৰণ টেবলেট সাধাৰণতে খালী পেটত খালে বা খোৱাৰ আৰু খাদ্যবস্তু খোৱা আৰু আইৰণ খোৱাৰ মাজত অতি কমেও 1-2 ঘণ্টাৰ ব্যৱধান থাকিব লাগে। কাৰণ খাদ্যবস্তুৱে আইৰণৰ এবজৰ্পশ্যন কমাই দিয়ে। খাদ্যবস্তুৰ লগত আইৰণ খালে আইৰণৰ এবজৰ্পশ্যন কমি যায়। গতিকে আইৰণ খোৱাৰ কমেও আধা ঘণ্টা 1 ঘণ্টাৰ আগত আইৰণ টেবলেট খাব লাগে পৰাপক্ষত। কিন্তু বহুতো ৰোগীৰ ক্ষেত্ৰত দেখা যায় যে আইৰণ টেবলেট খালে কেতিয়াবা কিছুমান ৰোগীক গেষ্ট্ৰাইটিছৰ প্ৰব্লেম হয়। তেনেকুৱা ক্ষেত্ৰত যদি ৰোগীয়ে গেষ্ট্ৰাইটিছৰ সমস্যা খুব বেছি হৈছে, তেতিয়াহে আইৰণ টেবলেটটো খোৱাৰ পিছত খাবলৈ এডভাইচ কৰা যায়। আৰু আইৰণ টেবলেট খোৱাৰ লগত ধৰক আমি সাধাৰণতে ব্যৱহাৰ কৰা যিবিলাক গেষ্ট্ৰাইটিছৰ টেবলেট, অমিপ্ৰাজল, পেণ্ট্ৰপ্ৰাজল বা এণ্টাচিডছ বা কেলছিয়াম জাতীয় ঔষধ আৰু আইৰণ টেবলেট খোৱাৰ মাজত অতি কমেও 3-4 ঘণ্টাৰ ব্যৱধান থাকিব লাগে। কাৰণ এণ্টাচিডছ বা কেলছিয়াম জাতীয় ঔষধবিলাকে আইৰণৰ এবজৰ্পশ্যন কমাই দিয়ে। আৰু আইৰণৰ ধৰক টেবলেটৰ লগতে আমি আইৰণ বেছি থকা খাদ্যবস্তু বেছি পৰিমাণে খাব লাগে। আইৰণৰ এটা প্ৰধান উৎস হ'ল খাদ্যবস্তুৰ পৰা আইৰণৰ এটা প্ৰধান উৎস হ'ল মাছ মাংসত থকা আইৰণ। কাৰণ মাছ মাংসত যি আইৰণ থাকে সেইটো ফেৰাছ ফৰ্মত থাকে, আৰু গতিকে ই অতি সহজতে শৰীৰত এবজৰ্পশ্যন হয় বা শৰীৰে খাদ্যনলীয়ে শোষণ কৰিব পাৰে। কিন্তু আপোনাৰ ধৰক যিবিলাক শাক পাচলিত থকা আইৰণ, সেইবিলাক ফেৰিক ফৰ্মত থাকে, আৰু ই এবজৰ্পশ্যনৰ কাৰণে আকৌ ই ফেৰাছ ফৰ্মলৈ কনভাৰ্ট হোৱাৰ পিছতহে আমাৰ খাদ্যনলীয়ে ইয়াক শোষণ কৰিব পাৰে। গতিকে মাছ মাংসৰ আইৰণৰ এটা ভাল উৎস। গতিকে আইৰণৰ অভাৱত ভগা ৰোগীয়ে মাছ মাংসৰ খোৱাটো ভাল।